हेलो स्टूडेंट्स आशा करो আপোনালোকে সবে ভালে আছে মই তোমালোকৰ সৌৰভ স্যাৰ আমাৰ এমসিকিউ সিরিজ আমি আৰম্ভ কৰিছো আমাৰ বিভিন্ন অসম চৰকাৰৰ পৰীক্ষাৰ বাবে এডিআৰই আসাম পুলিচ ফৰেষ্টাৰ গোটেই কেইটা এক্সামৰ বাবে আমি আমাৰ জিকে আৰু জিএছ ৰ এমসিকিউ সিরিজ আৰম্ভ কৰিছো এমসিকিউৰ মাধ্যমত আমি কমপ্লিট সিলেবাস শেষ কৰিম বুলি এটা আশা কৰিছো সো অলৰেডি দুটামান সেশন হল আজি বাৰু ক্লাস নম্বৰ 3 এনেকে বাৰু চলাই থাকিম বাৰু ক্লাস 4 ক্লাস নম্বৰ 5 এনেকে চলি থাকিব আৰু প্ৰিভিয়াস ইয়াৰ কোশ্চেন অকল অসম চৰকাৰৰ এডিআৰই বা আসাম পুলিচ বা ডিএইচএছ নহয় বিভিন্ন এক্সামত অলৰেডি যিবিলাক এক্সাম অলৰেডি হৈ গৈছে বাৰু বহুত ষ্টেট গভৰ্নমেন্ট এণ্ড চেন্ট্ৰেল গভৰ্নমেন্ট তাৰ পৰা আমাৰ জিকে জিএছ ৰ ভাল ভাল কোশ্চেন কেইটা লৈ আহি আপোনাৰ ওচৰত ডিসকাশন কৰিম তাতে কি হ'ব আপোনাৰ এমসিকিউৰ জৰিয়তে কমপ্লিট সিলেবাসটো এটা গম পাব যে কি কোন টপিকৰ পৰা কেনেকে কোশ্চেন আহিব পাৰে কোশ্চেন কেইটাৰ লগতে য'ত যিমান নেসেসারি ইনফরমেশন এক্সট্রা ইনফরমেশন দিব লগা আছে হেটোও মই দি থাকিম ৰিকুৱেষ্ট থাকিব আপোনালোকে এটা সেপাৰেট নোট কপি মেইনটেইন কৰিব মোৰ কন্টেন্ট খিনি ধুনিয়াকে নোট কৰিব আৰু যদি ভিডিও কেইটা ভাল লাগে লাইক কৰিব আৰু মোস্ট ইম্পৰ্টেন্টলি সাবস্ক্ৰাইব কৰিব ভিডিওটো চাই থাকক সো হেল্লো স্টুডেন্টস লেটস স্টার্ট দ্য সেশন আজি আমাৰ পার্ট 3 okay so let's see the first question okay before that এটো বাৰু মোৰ এটা ব্রিফ ইন্ট্রোডাকশন অ্যাবাউট মাইসেলফ যিসকলে মোক চিনি নাপায় তেখেতসকলৰ বাবে দিস ইজ আ ব্রিফ ইন্ট্রোডাকশন মই আরআরবি এনটিপিসি 2015 ক্র্যাক কৰিছো এজ এ স্টেশন মাস্টার এসএসসি সিজিএল 2017 টিয়ার 1 মই ক্লিয়ার কৰিছিলো উইথ অল ইন্ডিয়া র্যাঙ্কিং 704 টিয়ার 2 মই ক্লিয়ার কৰিছিলো ইয়াৰ পিছত যেহেতু ৰেলৱেত চাকৰি হৈ গ'ল তাৰপিছত ফাৰ্দাৰ আৰু এক্সাম দিয়া হোৱা নাই টিচিং এক্সপিৰিয়েন্স মোর দেন 7 ইয়ার্স ইয়াৰ আগতে আপোনালোকে বেলেগ বেলেগ ইউটিউব প্লাটফৰ্মত মোক নিশ্চয়কৈ পাইছে আজিৰ দিনত মই স্কৰডিমি বুলি চেনেলৰ লগত জড়িত আছো তাতে আপোনালোকে মেথছ আৰু ৰিজনিঙৰ ক্লাছ মোৰ ফালৰ পৰা আপোনাক তাতেও পাই আছে আৰু ওকে সো let's see the first question of the day আজিৰ বাৰু ফাৰ্স্ট কোশ্চেন okay so this is the first question of the day কি দিয়া হৈছে which is the largest ocean in the world পৃথিৱীৰ বৃহত্তম মহাসাগৰ কোনটো বৃহত্তম মহাসাগৰৰ নাম আপোনাক খুদিছে বাৰু বহুত সিম্পল হয় অপচন কেইটা দিয়া আছে আটলান্টিক ওশেন ইন্ডিয়ান ওশেন প্যাসিফিক ওশেন আর্কটিক ওশেন কারেক্ট অ্যান্সার ইজ প্যাসিফিক ওশেন আমি সবে জানো যে ওয়ার্ল্ডৰ লার্জেস্ট ওশেন বৃহত্তম মহাসাগৰৰ কি নাম প্যাসিফিক ওশেন ইজ দ্য কারেক্ট অ্যান্সার ক্লিয়ার ওকে মুভিং টু দ্য নেক্সট কোশ্চেন কি দিয়া হৈছে হাউ মেনি ওশেনস আর দেয়ার ইন দ্য ওয়ার্ল্ড পৃথিৱীৰ কিমানখন মহাসাগৰ আছে আজিৰ দিনত আপুনি যদি চাই আমাৰ পৃথিৱীত মহাসাগৰৰ সংখ্যা কেইটা মহাসাগৰ আছে আপোনাক এইটো কোশ্চেন দিয়া হৈছে অপচন আছে আপোনাৰ 5 6 4 না 7 কেইটা আছে কারেক্ট অ্যান্সার ইজ 5 এতিয়া কথা হল পাঁচটা মহাসাগৰৰ নাম কি আপোনালোকে নিশ্চয়কৈ জানে ফাৰ্স্ট হল প্যাসিফিক যেটা আমি অলৰেডি পালো কোশ্চেন নম্বৰ 1ত যে প্যাসিফিক ওশেন আটাইতকৈ ডাঙৰ বা আটাইতকৈ বৃহত্তম মহাসাগৰ নেক্সট আপুনি ক'ব আটলান্টিক ওশেন নেক্সট হ'ব আপোনাৰ আটলান্টিক ওশেন তৃতীয় নম্বৰ আপুনি ক'ব পাৰে ইন্ডিয়ান ওশেন ইয়াৰ পিছত আপুনি ক'ব সাউদার্ন ওশেন এই সাউদার্ন ওশেনক কিন্তু আপোনালোকে কিন্তু এন্টাৰ্কটিক ওশেন বুলিও জানে এন্টাৰ্কটিক হয় না নাই সাউদার্ন ওশেন মানে এন্টাৰ্কটিক ওশেন আৰু 5 নম্বৰ কি ক'ব আৰ্কটিক ওশেন এই হল আপোনাৰ পাঁচটা মহাসাগৰ হয়নে 5 oceans of the world so total কেইটা মহাসাগৰ আছে পাঁচটা মহাসাগৰ আছে নাম কেইটা ইয়াতে দিয়া থাকিল মই যেনেকৈ আগতে কৈছিলো বাৰু যে এবাৰ মোৰ কোশ্চেন কেইটা যদি সম্ভৱ হয় এনেকৈ জাস্ট আপুনি যদি এজ এ সিনেমাৰ নিচিনা বস্তুখিনি চাই থাকে কোনো লাভ নহ'ব হয়নে কোশ্চেন কেইটা আকৌ আপুনি 5 দিন 6 দিন এক মাহ পিছত আকৌ পাহৰি যাব যদি কোশ্চেন কেইটা এনসাৰ যদি নাজানে আজিৰ ডেটত যদি নাজানে যদি সো মই সবকে এইটো এটা হাম্বল ৰিকুৱেষ্ট থাকিব যে আপোনালোকে যেতিয়া কিবা নতুন কিবা কন্টেন্ট পাই আছে মোৰ ফালৰ পৰা বা কিবা নতুন ইনফৰমেশ্যন পাই আছে বিকজ মই ইয়াতে এটা কোশ্চেনৰ মোৰ ফালৰ পৰা দিয়া কোশ্চেন নহয় গোটেইকেইটা কোশ্চেন আপোনাৰ প্ৰিভিয়াছ ইয়াৰ কোশ্চেনে হয় যেটো মই আগতে আপোনাক প্ৰমিস কৰিছিলো সো এবাৰ অলপ ইম্পৰ্টেন্স দি কোশ্চেন কেইটা যদি নাজানে আৰু যদি কোশ্চেন কেইটা নাজানে এটা সৰু ডায়েৰী বা নোটবুক মেইনটেইন কৰিব আৰু মোৰ পৰা দিয়া কোশ্চেনৰ ভিতৰত যেটো আপুনি আগতে গম পোৱা নাই বা আগতে আপুনি জানা নাছিলে গোটেইখিনি এবাৰ নোট ডাউন কৰি ল'ব তেতিয়া কি হ'ব আপোনাৰ বাৰে বাৰে সেম বস্তু আৰু আপোনাক ৰিভিজন দিয়াৰ প্ৰয়োজন হ'ব গোটেইখিনি আপোনাৰ অলৰেডি আপোনাৰ ক্যাপচাৰত আহি যাব আৰু ক্লিয়াৰ ওকে মুভিং টু দ্য থাৰ্ড কোশ্চেন অফ দ্য ডে আজি 3 নম্বৰ কোশ্চেন কি দিয়া হৈছে হাউ মেনি কন্টিনেন্টস আর দেয়ার ইন দ্য ওয়ার্ল্ড পৃথিৱীত কিমানখন মহাদেশ আছে
কণ্টিনেণ্টছ কেইটা আছে অপশ্যন কি আছে 5টা 8টা 4টা না 7টা এনসার কি হ'ব আপোনাৰ কারেক্ট এনসার ইজ অপশ্যন ডি 7 টোটাল কেইটা কণ্টিনেণ্ট আছে 7 কণ্টিনেণ্ট আছে এতিয়া 7 কণ্টিনেণ্টৰ নাম যদি আপোনাক কোনোবা সোধে ক'ব পাৰিবনে কি নাম হ'ব ফাৰ্ষ্ট ওৱান ইজ এছিয়া হয়নে দেন কামছ আফ্ৰিকা আফ্ৰিকাক আমি কিন্তু ডাৰ্ক কণ্টিনেণ্ট বুলিও আমি জানো নেক্সট উইল বি নৰ্থ আমেৰিকা next will be North America then comes South America 4টা হৈ গ'ল 5 নম্বৰ আপুনি কি ক'ব 5 নম্বৰ আপুনি ক'ব আপুনি ইউৰোপ 6 নম্বৰ কি ক'ব পাৰে আপুনি অষ্ট্ৰেলিয়া এই অষ্ট্ৰেলিয়া কণ্টিনেণ্টক কিন্তু আৰু এটা নামক আমি জানো আৰু এটা নাম আছে এইটো ক'ব পাৰিবনে লাষ্ট হ'ল এণ্টাৰ্কটিকা এই হ'ল আপোনাৰ 7টা মহাসাগৰ অষ্ট্ৰেলিয়াক আমি ওশেনিয়া বুলিও জানো ওশেনিয়া ক্লিয়াৰ সো টোটাল 7 কণ্টিনেণ্টছ আৰ দেয়াৰ এই হ'ল আপোনাৰ টোটাল 7 কণ্টিনেণ্ট 7 মহাদেশৰ নাম ইয়াতে মই লিষ্ট কৰি দিলোঁ এবাৰ চাই ল'ব যিসকলে কিবা কনফিউজন যদি আছে এবাৰ চাই ল'ব পাৰে ওশেনিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত বহুতৰে কনফিউজন থাকে দুটা সেমে নাম হয় বেলেগ দুটা নাম আৰু অষ্ট্ৰেলিয়া অৰ ওশেনিয়া একে কথা আৰু ক্লিয়াৰ ওকে মুভিং টু দ্য 4th কুৱেশ্যন অফ দ্য ডে আজি এই সেশনৰ 4 নম্বৰ কোশ্চেন কি দিয়া আছে হুইচ প্ল্যানেট ইজ নোন এজ ৰেড প্ল্যানেট কোন গ্ৰহক ৰেড প্ল্যানেট বুলি কোৱা হয় মানে প্ল্যানেট তাতে এই গ্ৰহৰ মাটি একেবাৰে ৰঙা কালাৰৰ মাটি হয় আৰু মাটিটো বৰ একদম ৰঙা কালাৰৰ অপশ্যন দিয়া আছে মাৰ্কাৰী ভেনাছ মাৰ্স অৰ জুপিটাৰ কারেক্ট আনসার ইজ মার্স কারেক্ট আনসার হ'ব আপোনাৰ মার্স কাৰণ কি বিকজ এই মার্স গ্ৰহৰ মাটি যে আছে এই মাটিত বহুত এমাউণ্ট অফ আইৰণ অক্সাইড পোৱা যায় আইৰণ অক্সাইড এই কাৰণত আপোনাৰ মার্স গ্ৰহৰ যিটো মাটি এই মাটিৰ ৰং কি ৰেড ৰঙা কালাৰৰ মাটি আৰু ঠিক আছে এইকাৰণে এইটো ৰেড প্ল্যানেট বুলি কোৱা হয় মুভিং টু কোশ্চেন নম্বৰ 5 কি দিয়া হৈছে হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীৰ নাম কি আটাইতকৈ দীঘল নদী কোনটো ঠিক আছে অপশ্যন দিয়া আছে আপোনাৰ ব্ৰহ্মপুত্ৰ হুৱাংহো নাইল না গংগা কারেক্ট আনসার কি হ'ব আপোনাৰ কারেক্ট আনসার হ'ব আপোনাৰ দ্য নাইল নদী আপোনাৰ আটাইতকৈ দীঘল নদী হ'ল নাইল নদী এতিয়া যদি আপোনাক ইয়াৰ পৰা কোশ্চেন আহে যে নাইল নদী ক'ত আছে ক'ত আপুনি পাব নাইল নদী আপুনি আনসার হ'ব আপোনাৰ নৰ্থ ইষ্ট আফ্ৰিকাত আপোনাৰ এই দ্য নাইল নদী পাব দ্বিতীয় কথা হ'ল নাইল নদী হ'ল আটাইতকৈ মানে ডাঙৰ নদী আৰু এতিয়া আফটাৰ নাইল এই নাইল নদীৰ পিছত নেক্সট মানে সেকেন্ড লংগেষ্ট ৰিভাৰ আটাইতকৈ দীঘল নদী হ'ল নাইল সেকেন্ড নম্বৰত কোন আছে আফটাৰ নাইল কোন নদী আছে মই আপোনাক কৈ দিওঁ সেকেন্ড নম্বৰত যদি আপোনাক ক'ব পাৰে এক্সামত আৰু থাৰ্ড সো ফাৰ্ষ্ট হ'ল নাইল তাতে কোনো টেনশ্যন নাই তাতে কোনো সন্দেহ নাই সেকেন্ড নদী হ'ল আপোনাৰ আমাজন নদী আৰু থাৰ্ড নদী কি হ'ব বাৰু ইয়াংছে ক্লিয়াৰ এতিয়া কথা হ'ল যে স্যাৰ এই আপোনাৰ আমাজন নদী ক'ত আছে আপোনাৰ আনসাৰ হ'ব সাউথ আমেৰিকাত আছে আপোনাৰ এই আমাজন নদী আৰু ইয়াংছে নদী ক'ত আছে আনসার উইল বি चाइना क्लियर ठीक है तो ये आपका 5वां क्वेश्चन था मुविंग टू द 6th क्वेश्चन ऑफ द डे लगते बारू मैं और एक रिक्वेस्ट থাকিব क्वेश्चनर लगे लगे मैं যদি কিবা এডেড ইনফরমেশন যদি আপোনাক দিয়া আছে যদি প্লিজ এডেড ইনফরমেশন কেটাও নোট কৰি ল'ব क्वेश्चनर লগত ঠিক আছে বিকজ এডেড ইনফরমেশন যিকেটা মই দিয়া আছো ৰেন্ডমলি মই দিয়া নাই এই এডেড ইনফরমেশনৰ পৰা প্ৰিভিয়াস ইয়াৰ क्वेश्चनত অলৰেডি क्वेश्चन কৰা হৈছে সো অবভিয়াসলি আপোনালোকৰ এটা হাই চান্স আছে যে আপোনালোকে যদি এক্সাম দিটো দিব এটো এডিআৰই কক আসাম পুলিচে কক অৰ ফৰেষ্টাৰ এক্সাম কক যেটা আমাৰ আহিবলগীয়া আমাৰ অসম চৰকাৰৰ কন্ডাক্ট কৰা এক্সামৰ ভিতৰত এইবিলাক প্ৰমুখ এক্সাম আৰু প্ৰমিনেন্ট এক্সাম হয় ইয়াতে কিন্তু আহিবই পাৰে সো এবাৰ কাইন্ডলি নোট কৰি ল'ব ওকে মুভিং টু क्वेश्चन নম্বৰ 6
মুভিং টু কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ BCCI? বিকজ আমি সবেই জানো ৰিচেণ্টলি ইণ্ডিয়া T20 ৱৰ্ল্ড কাপ জিকিলে, চ' BCCI ফুল ফৰ্ম আপোনাক কিন্তু কুৱেশ্যনত আহিব পাৰে, অলৰেডি এক্সামত অহা কুৱেশ্যন এইটো। অপশ্যন কেইটা দিয়া আছে যে BCCIৰ ফুল ফৰ্ম কি? অপশ্যন দিয়া আছে বৰ্ড অফ কণ্ট্ৰল ক্ৰিকেট কণ্ট্ৰল, বৰ্ড অফ কণ্ট্ৰল অফ চাইক্লিং ইন ইণ্ডিয়া, বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া, বেচিক ক্ৰিকেট কণ্ট্ৰল বৰ্ড। কাৰেক্ট আনচাৰ ইজ অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া। এতিয়া কথা হ'ল ইয়াতে এটা কুৱেশ্যন আপোনালোকে পাব পাৰে যে এই যে BCCI, ইণ্ডিয়াৰ যে BCCI যিটো আমাৰ ক্ৰিকেটক ৰেগুলেট কৰে, এই বৰ্ডটো, এই পাৰ্টিকুলাৰ বৰ্ড কোন ইয়াৰত স্থাপিত কৰা হৈছে, কোন ইয়াৰত ফাউণ্ড? ইট ৱাজ ফাউণ্ডেড ইন দ্য ইয়াৰ, ইট ৱাজ ফাউণ্ডেড, কেতিয়া এইটো স্থাপন কৰা হৈছে? এনচাৰ হ'ব ডিচেম্বৰ 1928. December 1928 is the correct answer. Clear? Okay. Moving to question number 7. কি দিয়া হৈছে? In India, the concept of single citizenship was adopted from which country? আমি গম পাওঁ আমাৰ ইণ্ডিয়াত single citizenship মানে যে ইণ্ডিয়াত অকল এটা মানে ছাপোজ এনেকৈ নহয় যে অসমৰ কাৰণে চিটিজেনশ্বিপ বেলেগ আৰু ইণ্ডিয়াৰ এজ এ হোল কাণ্ট্ৰিৰ কাৰণে চিটিজেনশ্বিপ বেলেগ নহয়। ইণ্ডিয়াৰ চিটিজেনশ্বিপ থাকিলে তেখেতে বাই ডিফল্ট ইণ্ডিয়াৰ যিকোনো ঠাইত, যিকোনো টেৰিটৰী, যিকোনো ৰাজ্যত গৈ তেখেতে নিজক কৰিব পাৰে, মানে এনেকৈ নহয় যে বেলেগ ঠাইত যাব নোৱাৰে, বেলেগ ৰাজ্যত মুভ কৰিব নোৱাৰে, হয়নে? আৰু লগে লগে এইটো এটা কণ্ডিশ্যন আছে যে আপুনি যদি বেলেগ কোনো কাণ্ট্ৰিত যদি চিটিজেনশ্বিপ লৈ আছে, নাগৰিকতা লৈ আছে, যদি বাই ডিফল্ট আপোনাৰ ইণ্ডিয়ান চিটিজেনশ্বিপ কেঞ্চেল হৈ যাব, মানে আপুনি এট এ টাইম ইণ্ডিয়াৰ লগত বেলেগ কোনো কাণ্ট্ৰিৰ চিটিজেনশ্বিপ ল'ব নোৱাৰে। ঠিক আছে, যিটো আমি ৰিচেণ্টলি আমাৰ ইণ্ডিয়ান পলিটিক্স যিটো ডেছক্ৰিপটিভ ক্লাছত আমি কিন্তু ডিছকাছ কৰিছোঁ। অ'কে, আহক। চ' এই যে কনচেপ্ট অফ ছিংগল চিটিজেনশ্বিপ, ভাৰতত একক নাগৰিকত্বৰ ধাৰণা যিটো আমাৰ প্ৰচেছ, এইটো বাৰু কোনখন দেশৰ পৰা গ্ৰহণ কৰা হৈছে? ঠিক আছে, চ' অপশ্যন দিয়া আছে US, ফ্ৰান্স, কানাডা, ইংলেণ্ড। কাৰেক্ট এনচাৰ ইজ, আপনি কি ক'ব? কাৰেক্ট আনসাৰ কি হ'ব এইটো? কাৰেক্ট আনসাৰ ইজ গ্ৰেট ব্ৰিটেন, মানে ইংলেণ্ড। ইংলেণ্ড ইজ দ্য কাৰেক্ট আনসাৰ। ঠিক আছে, ইংলেণ্ডো ক'ব পাৰে, বা আপুনি অপশ্যনত যদি গ্ৰেট ব্ৰিটেন যদি থাকে, এনসাৰ আপুনি গ্ৰেট ব্ৰিটেন বুলি দিব, অৰ যদি অপশ্যনত যদি আপোনাৰ UK বুলি থাকে, আপুনি এনসাৰ UK বুলি দিব, একেই কথা আৰু। তো ছিংগল চিটিজেনশ্বিপ যিটো কনচেপ্ট, এইটো কোন কাণ্ট্ৰিৰ পৰা লোৱা হৈছে? এইটো লোৱা হৈছে বাৰু ইংলেণ্ডৰ পৰা লোৱা হৈছে। ক্লিয়াৰ? মুভিং টু কুৱেশ্যন নম্বৰ 8। কি দিয়া হৈছে? উইথ হুইচ কাণ্ট্ৰি ইণ্ডিয়া হেজ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী? আমি সবেই জানো যে ইণ্ডিয়াৰ নেইবাৰিং কাণ্ট্ৰি, যেনেকৈ ইফালে আমাৰ পাকিস্তান আছে, আফগানিস্তান আছে, নেপাল, ভূটান, হয়নে? মায়ানমাৰ, শ্ৰীলংকা, বাংলাদেশ, গোটেইকেইটা ইণ্ডিয়াৰ নেইবাৰিং কাণ্ট্ৰি হয়। এতিয়া কুৱেশ্যন হ'ল যে ইণ্ডিয়াৰ নেইবাৰিং কাণ্ট্ৰিৰ ভিতৰত কোন কাণ্ট্ৰিৰ লগত, কোন দেশৰ লগত ইণ্ডিয়া আটাইতকৈ ডাঙৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে? ক্লিয়াৰ? লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী কোন কাণ্ট্ৰিৰ লগত শ্বেয়াৰ কৰে? অপশ্যন দিয়া আছে চাইনা, পাকিস্তান, বাংলাদেশ और नेपाल। करेक्ट आंसर इज बांग्लादेश इज द करेक्ट आंसर। बांग्लादेश सबसे बड़ा बाउंड्री शेयर किया जाता है बांग्लादेश के साथ। ठीक है, ओके। अभी इंडिया का क्वेश्चन आपका आया इसमें कि इंडिया कितने देशों के साथ बाउंड्री शेयर करता है? इंडिया केटा कंट्रीर लगत इंटरनेशनल बाउंड्री शेयर करे? अपना आंसर की होबो? अपना आंसर होबो 7 कंट्रीज। एन्सार अपना होबो 7 कंट्रीज। अपना যদি কোয়া হয় কান্ট্রি কেটার নাম ককছুন, আপনি কি কব? কান্ট্রি কেটার নাম যদি আপনার খোদা হয়, আপনি কি কব? ফার্স্ট উইল বি বাংলাদেশ, দেন কামস আপনার ভুটান, দেন কামস আফগানিস্তান, ওকে। ইয়াৰ পিছত হৈ গ'ল 3টা কাণ্ট্ৰি হৈ গ'ল। দেন কামস মায়ানমাৰ, ইয়াৰ পিছত আহিব আপোনাৰ পাকিস্তান, আৰু তাৰপিছত কি ক'ব পাৰে আপুনি? চাইনা। ইয়াৰ পিছত আপুনি কি ক'ব? চাইনা। দেন কামস চাইনা, লাষ্ট কি হ'ব আপোনাৰ? নেপাল।
চ' দিজ আৰ দ্য 7 নেইবাৰিং কাণ্ট্ৰিজ। মনত ৰখা টেকনিক কি, অভিয়াছলি এইটো চাগে বেলেগ কিবা টেকনিক ক'ব বাৰু, নিশ্চয়কৈ ভাল কিবা টেকনিক আছে, বাট মই যেনেকৈ মনত ৰাখিছিলোঁ টেকনিকটো হ'ল এইটো চাব, বি ফৰ বাংলাদেশ, বি ফৰ ভূটান, এ ফৰ আফগানিস্তান। চ' ইয়াতে আপুনি পালে BBA। BBA আপোনাৰ MBAৰ আগত BBA এটা ডিগ্ৰী হয়, বেচেলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, এইটো হ'ল BBA। নেক্সট আপোনাৰ ইয়াতে M, ইয়াতে P মানে আপোনাৰ হৈ গ'ল MP, है ना, MP মধ্যপ্ৰদেশ ক'ব পাৰে, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ক'ব পাৰে। লাষ্ট হ'ল আপোনাৰ C আৰু N। চ' ইয়াতে CN মানে কাৰ্টুন নেটৱৰ্ক, হয় না, সৰু বয়সত আমি বহুত চাইছিলোঁ কাৰ্টুন নেটৱৰ্ক। চ' BBA মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, কাৰ্টুন নেটৱৰ্ক, BBA মধ্যপ্ৰদেশ, কাৰ্টুন নেটৱৰ্ক। এনেকৈ যদি মনত ৰাখে আপোনাৰ 7 কাণ্ট্ৰিজ আপোনাৰ ইয়াতে কভাৰ হ'ব, ঠিক আছে। যিকেইটা আমাৰ নেইবাৰিং কাণ্ট্ৰি 7 কাণ্ট্ৰি আছে, গোটেইকেইটা আপোনাৰ ইয়াতে কভাৰ হৈ আছে বাৰু, ক্লিয়াৰ। যিয়ে হওক, চ' লংগেষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰা হয় উইথ বাংলাদেশ ইজ দ্য কাৰেক্ট এনচাৰ। মুভিং টু কুৱেশ্যন নম্বৰ 9। কি দিয়া হৈছে, দ্য চাউদাৰ্ণ মোষ্ট পইণ্ট অফ ইণ্ডিয়া ইজ, ইণ্ডিয়াৰ চাউদাৰ্ণ মোষ্ট দক্ষিণতম বিন্দু কি হ'ল, দক্ষিণতম বিন্দুৰ নাম কি, চাউদাৰ্ণ মোষ্ট পইণ্ট আপোনাক এনচাৰ দিব দিছোঁ। অপশ্যন কি দিয়া আছে আপোনাৰ, কন্যাকুমাৰী, ইন্দিৰা পইণ্ট, হয়নে, ইয়াৰ পিছত পৰ্ট ব্লেয়াৰ এণ্ড চেন্নাই। কাৰেক্ট এনচাৰ উইল বি অপশ্যন বি, ইন্দিৰা পইণ্ট। এতিয়া কথা হ'ল চাব, যে আপুনি যদি ইণ্ডিয়াৰ মেপটো চাই, যদি আপুনি যদি ইণ্ডিয়াৰ মেপ যদি চাই, যদি ঠিক আছে, ইয়াতে যি হওক, চ' আপোনাৰ এইটো হ'ল, ইয়াতে এটা টিপ আছে, আৰু এইফালে আমি জানো যে আমাৰ ইয়াতে আন্দামান নিকোবৰ আছে। চ' যদি আপুনি আন্দামান নিকোবৰ যদি চাই, যদি আন্দামান নিকোবৰ অলপ কম্পেৰেটিভলি অলপ তলত আছে, মানে আপুনি চাব বস্তুখিনি চাব, যে যদি আপোনাক ইণ্ডিয়ান মেইনলেণ্ড এইটো হ'ল আপোনাৰ ইণ্ডিয়ান মেইনলেণ্ড, এইটো মেইনলেণ্ড বুলি কোৱা হয়। মেইনলেণ্ডৰ যদি চাউদাৰ্ণ মোষ্ট পইণ্টৰ কথা কোৱা হয়, এইটো বেলেগ হ'ব পাৰে এনচাৰ। আৰু যদি অকল ইণ্ডিয়া দিয়া আছে, অনলি ইণ্ডিয়া, দেন আন্দামান আৰু নিকোবৰ কিন্তু ইণ্ডিয়াৰ পাৰ্ট হয়, ইউনিয়ন টেৰিটৰী, আন্দামান নিকোবৰ আইলেণ্ড। চ' ইয়াৰ চাউদাৰ্ণ মোষ্ট টিপ হ'ব আপোনাৰ এনচাৰ, বিকজ আন্দামান নিকোবৰ যে আছে, এইটো বাৰু আন্দামান, এইটো নিকোবৰ। তো নিকোবৰ আইলেণ্ডৰ যিটো চাউদাৰ্ণ মোষ্ট টিপ, এইটো কম্পেৰেটিভলি ইণ্ডিয়ান মেইনলেণ্ড, এইটো হ'ল ইণ্ডিয়ান মেইনলেণ্ডৰ চাউদাৰ্ণ মোষ্ট টিপৰ পৰা তলত আছে। চ' আপোনাৰ কাৰেক্ট এনচাৰ হ'ব এইটো, যিটো বাৰু আপোনাৰ হ'ব ইন্দিৰা পইণ্ট, ঠিক আছে। চ' এই যে ইন্দিৰা পইণ্ট মই লিখিছোঁ বাৰু, এই ইন্দিৰা পইণ্ট কিন্তু আপোনাৰ চাউদাৰ্ণ মোষ্ট টিপ অফ গ্ৰেট নিকোবৰ আইলেণ্ড। এই যে আন্দামান নিকোবৰৰ যে নিকোবৰ যিটো আছে, নিকোবৰ, এই আন্দামান নিকোবৰ আইলেণ্ডৰ চাউদাৰ্ণ মোষ্ট, নিকোবৰ আইলেণ্ডৰ চাউদাৰ্ণ মোষ্ট পইণ্ট। বাট কুৱেশ্যনত যদি আপোনাক দিয়া হয় ইণ্ডিয়ান মেইনলেণ্ড, ইয়াতে ইণ্ডিয়া নিদিয়াকৈ আপোনাক ইণ্ডিয়ান মেইনলেণ্ড দিলে, ইণ্ডিয়া যিটো মেইনলেণ্ড, এই মেইনলেণ্ডৰ চাউদাৰ্ণ মোষ্ট পইণ্টৰ নাম যদি আপোনাক সোধে, যদি তেন্তে আপোনাৰ এনচাৰ কি হ'ব, এনচাৰ উইল বি কন্যাকুমাৰী, আৰু কন্যাকুমাৰী আৰু এটা নাম আছে, কি নাম কওকচোন, কেপ কমৰিন, ঠিক আছে। চ' যদি আমাক অকল ইণ্ডিয়া বুলি কোৱা হয়, ইণ্ডিয়াৰ দক্ষিণতম পইণ্ট মানে চাউদাৰ্ণ মোষ্ট পইণ্ট কি, এনচাৰ উইল বি ইন্দিৰা পইণ্ট, ঠিক আছে। আৰু যদি আপোনাক মানে ইণ্ডিয়ান মেইনলেণ্ডৰ চাউদাৰ্ণ মোষ্ট পইণ্ট কি যদি আপোনাক সোধে, এনচাৰ হ'ব কন্যাকুমাৰী অৰ কেপ কমৰিন, ক্লিয়াৰ। মুভিং টু দ্য নেক্সট কুৱেশ্যন নম্বৰ 10। দিছ ইজ কুৱেশ্যন নম্বৰ 10। কি দিয়া হৈছে, হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া, মানে ক্ষেত্ৰফল, আপুনি আয়তনৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনটো, ঠিক আছে। অপশ্যন দিয়া আছে মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু মহাৰাষ্ট্ৰ। কাৰেক্ট এনচাৰ উইল বি ৰাজস্থান আপোনাৰ এৰিয়া ৱাইজ ফাৰ্ষ্ট পজিশ্যনত আছে, মানে আটাইতকৈ ডাঙৰ ষ্টেট বুলি ক'ব পাৰে, লাৰ্জেষ্ট ষ্টেট বুলি ক'ব পাৰে। যদি আপোনাৰ কুৱেশ্যনত যদি আহে ছেকেণ্ড লাৰ্জেষ্ট ষ্টেট ইন টাৰ্মছ অফ এৰিয়া, ছেকেণ্ড যদি আপোনাৰ কুৱেশ্যনত আহে, অৰ থাৰ্ড, মই যেনেকৈ সদায় কওঁ যে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তিনিটা মনত ৰখা প্ৰয়োজন। যদি আপোনাক ছেকেণ্ড আৰু থাৰ্ড যদি এক্সামত আহে, যদি এনচাৰ গম পায় নে আপোনালোকে কি দিব, ছেকেণ্ড যদি আপোনাক যদি আহে, ছেকেণ্ডৰ এনচাৰ হ'ব আপোনাৰ MP, মধ্যপ্ৰদেশ, মানে ৰাজস্থান ইণ্ডিয়া কা সবচে বড়া ষ্টেট হয় ইন টাৰ্মছ অফ এৰিয়া। ইয়াৰ পিছত ছেকেণ্ড নম্বৰত আছে মধ্যপ্ৰদেশ আৰু থাৰ্ড নম্বৰত আছে আপোনাৰ মহাৰাষ্ট্ৰ। महाराष्ट्र इज द करेक्ट आंसर, क्लियर, ठीक है, आगे बढ़े, ओके।
মুভিং টু কুৱেশ্যন নম্বৰ 11 ইয়াৰ আগতে এইটো বাৰু আমাৰ এপ ইউফৰিয়া একাডেমি এপ আপোনালোকে যদি ইউটিউবত গৈ যদি গুগল প্লে ষ্টৰত গৈ চাৰ্চ কৰিব ইউফৰিয়া একাডেমি সৌৰভ ছাৰ বুলি এই হ'ল আমাৰ লোগো দিছ ইজ আৱাৰ লোগো আপুনি ইউফৰিয়া একাডেমি আপোনালোকে চাৰ্চ কৰিব ইউফৰিয়া একাডেমি আগত লিখিব ইউফৰিয়া একাডেমি লগতে সৌৰভ ছাৰ লিখিব আপোনালোকে আমাৰ এপ পাই যাব দিছ ইজ দ্য লোগো ইনষ্টল কৰি ল'ব তাতে আপোনালোকে বহুত ফ্ৰী মেটেৰিয়েল আমি যেনেকৈ তাতে অলৰেডি এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী কমপ্লিট PDF বনাই পিনে ইন শ্বৰ্ট যিটো বাৰু ADREৰ কাৰণে একেবাৰে মানে ইউজফুল হ'ব পাৰে আৰু ঠিক আছে যিসকলে অলৰেডি চাইছে বহুতে বাৰু এইটো বহুত মানে ভাল বুলি কৈছে কণ্টেণ্ট ৱাইজ বহুত ভাল কণ্টেণ্ট দিয়া হৈছে বুলি কৈছে আৰু লগতে আমি আৰু বেলেগ কণ্টেণ্ট অলৰেডি আপলোড কৰা আৰম্ভ কৰিছোঁ মক টেষ্ট আমি তাতে লৈছোঁ 3টা চাইট অলৰেডি মক টেষ্ট লোৱা হৈছে ফ্ৰী ফৰ এভৰিৱান তাতে এনেকুৱা নহয় যে কিবা অকল পেইড বেষ্ট ষ্টুডেণ্টৰ বাবে আপোনালোকে নিশ্চয়কৈ দিব পাৰে চ' এবাৰ নিশ্চয়কৈ গৈ ইউফৰিয়া একাডেমি বুলি চাৰ্চ কৰিব আৰু ইনষ্টল কৰি ল'ব ক্লিয়াৰ আৰু যিসকলে মোৰ ইয়াতে এটা ছুপাৰ 60 বেচ বুলি এটা আছে ছুপাৰ 60 বেচ যিটো আমাৰ এপত লাইভ আছে এতিয়া আপোনালোকে এই বেচটো কিন্তু ল'ব পাৰে এইটো স্পেচিফিকেলি ADRE আছাম পুলিচ আৰু ফৰেষ্টৰ কাৰণে বেচটো ডিজাইন কৰা হৈছে আপোনালোকে যদি লোৱাৰ আগতে এইটোলৈ ফাৰ্ডাৰ ডিছকাশ্যন কৰাটো উচিত কিবা আপোনাৰ কুৱেৰি থাকিব পাৰে বা কিবা এইটোলৈ আপোনাৰ কিবা ডিটেইলছ আৰু বিচাৰিব মানে ইনফৰমেশ্যন লাগে বুলি যদি আপোনালোকে ভাবে নিশ্চয়কৈ মোক এই নম্বৰত এবাৰ কণ্টেক্ট কৰি ল'ব 6900578215 এই নম্বৰত এবাৰ কণ্টেক্ট কৰি ল'ব পাৰে হোৱাটছএপ কৰিলে হ'ল মই ফাৰ্ডাৰ গোটেইখিনি ডিটেইলছ বা গোটেইখিনি বস্তু আপোনাক যিবিলাক কনফিউজন আছে মই গোটেইখিনি বুজাই দিম বা বেষ্ট ৰিলেটেড যিমানখিনি ডিটেইলছ আপোনাৰ লাগে গোটেইখিনি মই ইয়াতে আপোনাক কৈ দিম ঠিক আছে মই ইয়াতে বাৰু মষ্ট অফ দ্য ক্লাছেছ মই কৈ আছোঁ বাৰু মেথছ ৰিজনিং GS ইংলিছ গোটেইখিনি মই কৰাই আছোঁ আশা কৰোঁ কণ্টেণ্ট ৱাইজ কোৱালিটি ৱাইজ আপোনালোকৰ কোনো কমপ্লেইন নহয় বাৰু বহুত ভাল কণ্টেণ্ট মই দিয়া ট্ৰাই কৰি আছোঁ আৰু আজিলৈকে যিকেইজন ষ্টুডেণ্টে এডমিশ্যন লৈছে এৰাউণ্ড 60 ষ্টুডেণ্টছে এডমিশ্যন লৈছে বাৰু তেখেতসকলে হাইলি ছেটিছফাইড ক্লাছেছবোৰ কণ্টেণ্ট পায় চ' যদি আপোনালোকে কিবা যদি কুৱেৰি থাকে এবাৰ এডমিশ্যন লোৱাৰ আগতে মই চবকে ৰিকুৱেষ্ট কৰিম এডমিশ্যন লোৱাৰ আগতে এবাৰ মোক এই নম্বৰত হোৱাটছএপ কৰি বাকী ডিটেইলছখিনি লৈ ল'ব আৰু ঠিক আছে অ'কে চ' মুভিং টু দ্য নেক্সট কুৱেশ্যন অফ দ্য ডে কি দিয়া হৈছে which Indian city is known as the Silicon Valley of India India's Silicon Valley কোন প্ৰভিন্স বা কোন জাগাক সিলিকন ভেলি অফ ইণ্ডিয়া কোৱা হয় ঠিক আছে কোনটো ঠিক আছে আহক মুম্বাই হায়দৰাবাদ বেংগালুৰু অৰ পুনে এইটো আপোনালোকে নিশ্চয়কৈ গম পায় কাৰেক্ট এনচাৰ ইজ বেংগালুৰু কিয় বিকজ বেচিকেলি দিছ ইজ দ্য IT হাব ইণ্ডিয়াৰ যে IT হাব এইটো কোৱা হয় IT হাব বিকজ তাতে যিমানকেইটা আমাৰ IT কোম্পানী আছে যেনেকৈ TCS ইনফোচিছ এচেঞ্চাৰ হয়নে উইপ্ৰো ডাঙৰ আমাৰ ইণ্ডিয়াত IT কোম্পানীকেইটা গোটেইকেইটা আপুনি ইয়াতে পাই যাব আৰু ঠিক আছে চ' দিছ ইজ এ কমপ্লিটলি IT হাব সেইকাৰণে এইটো বেংগালুৰু যে আছে বেংগালুৰু কি কোৱা হয় সিলিকন ভেলি অফ ইণ্ডিয়া বুলি কোৱা হয় ক্লিয়াৰ মুভিং টু কুৱেশ্যন নম্বৰ 12 কি দিয়া হৈছে হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন আছাম নাও আজিৰ দিনত আমাৰ অসমত ৰাজ্য কেইটা আছে ৰাজ্য নহয় জিলা কেইটা আছে আজিৰ দিনত আমাৰ অসমত কিমানখন জিলা আছে কাৰেক্ট এনচাৰ উইল বি অপশ্যন A 33 অপশ্যন B 34 অপশ্যন C 35 অপশ্যন D 36 কাৰেক্ট এনচাৰ উইল বি 35 very ইম্পৰ্টেণ্ট আমাৰ বিকজ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম যদি আমি মেইনলি টাৰ্গেট কৰোঁ তাতে কিন্তু অসমৰ পৰা কুৱেশ্যন অহাৰ চান্স বহুত বেছি আৰু এইটো বহুত বেছিক কুৱেশ্যন হয় যে আজিৰ দিনত আমাৰ অসমৰ জিলা কেইটা আছে ডিষ্ট্ৰিক্ট কেইটা আছে কাৰেক্ট এনচাৰ ইজ 35 ক্লিয়াৰ কাৰেক্ট এনচাৰ ইজ 35 অ'কে এতিয়া যদি আপোনাক লগতে আৰু কেইটামান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যদি আপোনাক মই দি দিওঁ আৰু বিকজ যিটো ইম্পৰ্টেণ্ট হয় বাৰু যে আপুনি গম পায় যে অগষ্ট 2023 আমাৰ নতুনকৈ 4টা নতুন ডিষ্ট্ৰিক্ট বনোৱা হৈছে নতুনকৈ 4টা ডিষ্ট্ৰিক্টক আকৌ শিডিউল নাম দিয়া হৈছে কি এটা হ'ল বিশ্বনাথ নেক্সট উইল বি হোজাই নেক্সট কামছ বজলি নেক্সট উইল বি তামুলপুৰ হয়নে নাই চ' এইকেইটা নতুন 4টা ডিষ্ট্ৰিক্ট আমাৰ অগষ্ট 2023 অগষ্ট মাহক এড কৰা হৈছে লগতে আৰু কেইটা ইনফৰমেশ্যন যদি লাগে বিকজ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হ'ল কৰিমগঞ্জ বুলি যে ডিষ্ট্ৰিক্ট আছে এই কৰিমগঞ্জ ডিষ্ট্ৰিক্টক ৰিনেম কৰা হৈছে কি কৰা হৈছে নতুনকৈ নাম ৰিনেমড নতুন কি নাম দিয়া হৈছে শ্ৰীভূমি
ঠিক আছে, কৰিমগঞ্জ ডিষ্ট্ৰিক্টক শ্ৰীভূমি নাম দিয়া হৈছে। লগতে আৰু কেইটামান ইনফৰমেশ্যন আপোনাক দি দিওঁ ইয়াতে, আৰু কেইটামান ইনফৰমেশ্যন দি দিওঁ, চাওকচোন বাৰু ইয়াতে, অ'কে ইয়াতে নাই, আপুনি ইয়াতে মই লিখি দিওঁ। আৰু কেইটামান ইনফৰমেশ্যন হ'ল যে আপোনাক যদি কোৱা হয় যে আমাৰ অসমৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট, আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট, ডাঙৰ জিলা কোনটো, লাৰ্জেষ্ট ডিষ্ট্ৰিক্টৰ আপোনালোকে ক'ব পাৰিবনে, কওকচোন। আমাৰ অসমৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্টৰ কি নাম, আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্টৰ কি নাম, কাৰ্বি আংলং। কাৰ্বি আংলং শুড বি ইয়ৰ কাৰেক্ট এনচাৰ। দেন যদি আপোনাৰ কুৱেশ্যন আহে স্মলেষ্ট ডিষ্ট্ৰিক্ট, আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট কোনটো হ'ব, এৰিয়া ৱাইজ, এৰিয়া ৱাইজ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট কাৰ্বি আংলং, আৰু আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট কি হ'ব এনচাৰ আপোনাৰ, বজলি, BAJALI, ক্লিয়াৰ, বজলি। নেক্সট আপোনাক যদি কুৱেশ্যন আহে নিউৱেষ্ট ডিষ্ট্ৰিক্ট, মানে একেবাৰে নতুন, ঠিক আছে, একেবাৰে নতুন, একদম নতুন ডিষ্ট্ৰিক্ট, একেবাৰে নতুনকৈ বনোৱা হ'ল, এই ডিষ্ট্ৰিক্টৰ নাম কিন্তু এক্সামত কিন্তু অহাৰ হাই চান্স, মই আপোনাক কৈ দিলোঁ, আপোনালোকে মিলাই চাব। নিউ একদম আটাইতকৈ নতুন ডিষ্ট্ৰিক্ট যিটো বনোৱা হ'ল, একেবাৰে ৰিচেণ্ট ডিষ্ট্ৰিক্ট, এইটো নাম কি। চ' মই আপোনাক ডেটা দি দিওঁ বাৰু। ডেটাটো হ'ল যে টোটেল 35টা ডিষ্ট্ৰিক্ট আছে আমাৰ আজিৰ দিনত, 35 ডিষ্ট্ৰিক্ট আছে। চ' 34 নম্বৰ ডিষ্ট্ৰিক্ট হ'ল আপোনাৰ, 34 নম্বৰ ডিষ্ট্ৰিক্ট হ'ল, 34 নম্বৰ আৰু 35 নম্বৰ দুটাই আপোনাক মই কৈ আছোঁ। একেবাৰে নতুন ডিষ্ট্ৰিক্ট কোনটো হ'ব, 35 নম্বৰটো। বাট এই লাষ্ট দুটা ডিষ্ট্ৰিক্টৰ নাম আপোনাৰ জনা প্ৰয়োজন। 34 নম্বৰ ডিষ্ট্ৰিক্ট হ'ল আপোনাৰ বজলি, আৰু 35 নম্বৰ হ'ল আপোনাৰ তামোলপুৰ। তো একেবাৰে নতুন ডিষ্ট্ৰিক্ট, ইয়াং একেবাৰে নতুন ডিষ্ট্ৰিক্ট কোনটো, আপোনাৰ এনচাৰ হ'ব তামোলপুৰ। ক্লিয়াৰ। সব এটা শ্লাইডত কিন্তু বহুতকেইটা ইনফৰমেশ্যন পালোঁ আমি। টোটাল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট কেইটা, 35। এই নতুন 4টা ডিষ্ট্ৰিক্ট কেতিয়া বনোৱা হ'ল, আগষ্ট 2023 এই নতুনকৈ 4টা ডিষ্ট্ৰিক্ট বনোৱা হ'ল। লগতে কি কৰিমগঞ্জ যে ডিষ্ট্ৰিক্ট আছে এইটো নতুনকৈ ৰিনেম কৰা হ'ল এজ শ্ৰীভূমি। ইয়াৰ লগত লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট কি, কাৰ্বি আংলং, স্মলেষ্ট ডিষ্ট্ৰিক্ট কি, বজলি, আৰু নতুন দুটা ডিষ্ট্ৰিক্ট কি, নতুন যিটো ৰিচেণ্ট বনোৱা দুটা ডিষ্ট্ৰিক্ট হ'ল, এটা হ'ল বজলি, এটা হ'ল তামোলপুৰ। ক্লিয়াৰ, অ'কে। মুভিং টু কুৱেশ্যন নম্বৰ 13। Moving to question number 13. When did Assam get its statehood? অসম কেতিয়া ইয়াৰ ৰাজ্যপদ লাভ কৰিছিল, কেতিয়াৰ পৰা অসম এজ এ ছেপাৰেট ষ্টেট, এজ এ ছেপাৰেট ৰাজ্য বুলি গণনা পালে, এটা ৰেকগনিশ্যন পালে। অপশ্যন দিয়া আছে 26 জানুৱাৰী 1946, 26 জানুৱাৰী 1947, 26 জানুৱাৰী 1948, 26 জানুৱাৰী 1950। কেতিয়াৰ পৰা অসম এজ এ ষ্টেট বুলি ৰেকগনিশ্যন পালে, এনচাৰ হ'ব আপোনাৰ 26 জানুৱাৰী 1950। 26 জানুৱাৰী 1950, আৰু 26 জানুৱাৰী 1950 ইজ এ ইম্পৰ্টেণ্ট ডেট, কাৰণ এই ডেটত আমি ৰিপাব্লিক ডে চেলিব্ৰেট কৰোঁ। এই দিনত আমি ৰিপাব্লিক ডে চেলিব্ৰেট কৰোঁ, হয় না নাই, ৰিপাব্লিক ডে, ঠিক আছে। তো কনষ্টিটিউশ্যন, আমাৰ যে সংবিধান, এই সংবিধান কিন্তু 26 জানুৱাৰী 1950 কিন্তু কেম ইন টু এফেক্ট, মানে আমাৰ নাগৰিকৰ ওপৰত, আমাৰ ইণ্ডিয়াৰ যিমান চিটিজেনছ আছে তেখেতসকলৰ ওপৰত কিন্তু 26 জানুৱাৰী 1950 পৰা আমাৰ কনষ্টিটিউশ্যন এপ্লাই কৰা হৈছে। ক্লিয়াৰ। Moving to question number 14. Which is the largest city of Assam? অসমৰ আটাইতকৈ বৃহত্তম চহৰ কোনটো, তো চহৰ কোনটো আপোনাৰ অপশ্যন দিয়া আছে যোৰহাট, শিৱসাগৰ, গুৱাহাটী না শোণিতপুৰ। কাৰেক্ট এনচাৰ উইল বি গুৱাহাটী ইজ ইয়ৰ কাৰেক্ট এনচাৰ, গুৱাহাটী। ঠিক আছে। লগতে এটা ইনফৰমেশ্যন কৈ দিওঁ, গুৱাহাটী কিন্তু আপোনাক কি কোৱা হয়, গেটৱে, গুৱাহাটীক কিন্তু গেটৱে টু নৰ্থ ইষ্ট ইণ্ডিয়া বুলিও কোৱা হয়, নৰ্থ ইষ্ট ইণ্ডিয়া। Clear? So largest city of Assam is Guwahati. Moving to question number 15, and probably this is the last question of the day. ইয়াৰ আগতে মই কৈ দিওঁ, যিসকলে বাৰু ভিডিঅ'কেইটা চাই আছে আপোনালোকে বাৰু ভিডিঅ'কেইটা চাই লাইক কৰে, গোটেইখিনি ঠিক আছে, বাট আপোনালোকে ছাবস্ক্ৰাইব গম নাপাওঁ কিয় নকৰে। আৰু যদি ভিডিঅ'কেইটা ভাল পাই আছে, কিবা নতুন বস্তু মই শিকাব পাৰিছোঁ আপোনালোকক, বা মোৰ পঢ়োৱা বস্তুখিনি যদি আপোনালোকে ভাল পায় যদি নিশ্চয়কৈ আমাক ছাবস্ক্ৰাইব কৰক, বিকজ সৰু এটা চেনেলৰ কাৰণে এইটোৱে বাৰু চ'ৰ্চ অফ মটিভেশ্যন হয়, হয়নে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট ছেকশ্যনত দুটামান ভাল ফিডবেক জনাব যদি ভাল লাগে, আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব। আমি প্লেন কৰি আছোঁ বাৰু এপ্ৰিল মাহৰ 15 তাৰিখৰ পৰা আপোনালোকে ৰেগুলাৰলি আমাৰ ফালৰ পৰা ক্লাছেছ পাব, মই কৈ আছোঁ বাৰু, ঠিক আছে। ৰেগুলাৰলি ক্লাছেছ পাব, কিবা এটা আমি প্লেন কৰিছোঁ বাৰু, যিটো আমি এপ্ৰিল মাহৰ 15 তাৰিখৰ পৰা এক্সিকিউট কৰিব পাৰিম, আৰু তেতিয়াৰ পৰা আপোনালোকে ৰেগুলাৰলি আমাৰ ফালৰ পৰা বহুত বেছি ক্লাছেছ পোৱা আৰম্ভ কৰিব। বাট প্লিজ যদি ভিডিঅ'কেইটা ভাল লাগে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰিব। আহক কুৱেশ্যন নম্বৰ 15, দিছ ইজ দ্য লাষ্ট কুৱেশ্যন অফ দ্য ডে। হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ কি নাম? অপশ্যন দিয়া আছে আপোনাৰ বিমলা প্ৰসাদ চালিহা, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ আৰু
কৃষ্ণকান্ত বৰুৱা চ' কাৰেক্ট এনচাৰ ইজ গোপীনাথ বৰদলৈ গোপীনাথ বৰদলৈ তেখেতক আমি পপুলাৰলি হি ইজ ন'ন এজ লোকপ্ৰিয় গোপীনাথ বৰদলৈ তো লোকপ্ৰিয় উপাধি কিন্তু গোপীনাথ বৰদলৈৰ লগত কিন্তু আমি এছ'চিয়েট কৰিব পাৰোঁ চ' লোকপ্ৰিয় গোপীনাথ বৰদলৈ এণ্ড কাৰেক্ট এনচাৰ ইজ গোপীনাথ বৰদলৈ ক্লিয়াৰ অ'কে চ' দিছ ৱাজ দ্য লাষ্ট কুৱেশ্যন অফ দ্য ডে ইয়াতে আমাৰ ছেশ্যন আজি শেষ হ'ল থেংক ইউ ছ' মাছ